আমাৰ সকলোৰে সন্মানৰ আৰু দিছপুৰ সমষ্টিৰ বিধায়ক আমাৰ প্ৰাক্তন মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক মই সাক্ষাৎ কৰিবলৈ আহিছিলোঁ। এটা দিল্লীলৈকে যোৱাৰ আগতে অতুল বৰা ডাঙৰীয়াক দিছপুৰ বিধানসভাৰ ইলেকশ্যন উঠিব কাৰো সন্দেহো নাছিলে, কিন্তু বিশেষ এটা ৰাজনৈতিক বিৱৰ্তনৰ কাৰণে অতুল বৰা ডাঙৰীয়াক এইবাৰ আমি দলীয় মনোনয়নখন দিব পৰা নাছিলোঁ। স্বাভাৱিকভাৱে প্ৰথম দিনা সকলোৰে মনটো বেয়া লাগে আৰু অতুলদাৰ মন বেয়াও লাগে, আৰু অতুলদাৰ যিহেতু আমি অতুলদাতকৈ সৰু দুটা কথা আমাক ক'বও পাৰে। অতুলদাই অলপ নিজৰ ক্ষোভ ব্যক্ত কৰিছিল। যোৱাকালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতক সাক্ষাৎ কৰিছিল। আমাৰ যিখিনি অসুবিধা হৈছিল তেখেতক আমি জনাইছিলোঁ। আজি ময়ো কথা বতৰা পাতিলোঁ। অতুলদা আমাৰ দলতে আছে, বিশেষকৈ ডিমৰীয়াকে ধৰি গোটেইকেইটা সমষ্টিত তেখেতে ভাল কৰি প্ৰচাৰ অভিযানতো অংশ ল'ব আৰু যি ধৰণে আগে পিছে দলত থাকিব। ভগৱানে যদি আমাৰ চৰকাৰখন কৰে, অতুলদা আগতকৈও সক্ৰিয় হৈ থাকিব আৰু সেনেকৈ আমি আগবাঢ়ি যাম। অতুলদাৰ যিটো ষ্টেটাছ, যোন পাৰ্টি উঠিব, যদি অতুলদা নিজে নুঠে সকলোৱে আহি আশীৰ্বাদ ল'ব। গতিকে আশীৰ্বাদৰো দুটা ভাগ আছে, এটা আয়ুষ্মান ভৱ, এটা বিজয়ী ভৱ। গতিকে অতুলদাই জানে কাক কোনটো আশীৰ্বাদ দিব লাগে। গতিকে মই অতুলদাক শিকাবলগীয়া একো নাই। অতুলদাই যিটো আশীৰ্বাদ দিয়াৰ প্ৰয়োজন সেইটোৱে দিছে। গতিকে মই আৰু সেই বিষয়ে একো কমেণ্ট নকৰোঁ। কিন্তু অতুলদা বিজেপিতে আছে, বিজেপিতে থাকিব, আমাৰ লগতে থাকিব। চাওক, তেখেতে কেইটামান কথা কৈছে, শুনি মোৰো মনটো ভাল লগা নাই। কাৰণ যি ধৰণে কথা কৈছে, ক'ৰবাত 10,000 ফেক একাউণ্ট চলে, কিবা চলে। দলটোত যেতিয়া আমি থাকোঁ তেতিয়া ঠিক আছে, টিকট নাপালোঁ, কেতিয়াবা পাম, এটা পৰ্যায়ৰ কথা ক'লে মোকো কৈছে, ঠিক আছে, মই নেতা, গতিকে মই অমৃত মন্থনত অমৃতো ওলাইছিল, বিষো ওলাইছিল, মানুহে চব খাব লাগিব। কিন্তু মই ভাবোঁ যে জয়ন্ত দাসো নিশ্চিতভাৱে বিজেপিৰ পৰা আঁতৰি নাযায়। আমাৰ দলৰ সভাপতিয়ে তেখেতৰ লগত কথা পাতি আছে আৰু আমাৰ দলৰ এইটো আমি পৰিয়ালৰ দৰে ৰাখিছোঁ। মই নাভাবোঁ যে কোনোবা আমাৰ ইয়াৰ পৰা ওলাই যাব।